ভিডিঅ'টোত আপোনালোকৰ বাবে এটা আচাৰ ৰেচিপি আগবঢ়াম আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো হেকলকে চাব বুলি আহকচোন ফ্ৰেণ্ডছ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ মই দীপশিখা আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি নতুনকৈ ভিডিঅ'টা আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো হেকলকে চাব আৰু খুব বেছি ভাল পাব খুব বেছি মৰম দিব বুলি আজি ভাবিছোঁ এটা ডেইলি ব্লগ আৰম্ভ কৰা যাওক আৰু বহুত দিন হ'ল ঘৰৰ পৰা ডেইলি ব্লগ বা এনেকৈ একো ভিডিঅ' আৰম্ভ কৰা হোৱা নাই আৰু এতিয়া মই চাহ বনাই আছোঁ মিস্ত্ৰীৰ কাৰণে আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ল'লোঁ এতিয়া যিহেতু মিস্ত্ৰীখিনি আহিব অলপ দেৰি হয় তেওঁলোক আৰু মানে অকণমান দেৰিকৈ লাহেকৈ চাহ দিওঁ ধৰক 9-10টামান বজাৰ ভিতৰত আৰু এতিয়া প্ৰায় 9-10টা বাজিছে আৰু চাহ বাকিছোঁ এতিয়া এইফালে পূৰা চাহ উতলি আছে আজি দিছোঁ কাটা বিস্কুট এইটো অকণমান টেষ্টটো বেলেগ মানে একদম যিটো মানে ৰুখি চুখিটো নহয় হয়নে এইটো অলপ বাটাৰ লাগে খাবলৈ এইটো ভাল খাবলৈ এইটো দিছোঁ আৰু এটা কাপ এক্সট্ৰা দিছোঁ আৰু এইফালে দিছোঁ চাহ হৈ গ'ল আৰু এতিয়া আৰু ফাইনেলি আমি আহি পাই গ'লোঁ কাঘৰ চক সুমন বাহঁতৰ ৰুম আহি পাই গ'লোঁ আৰু কি হৈছে জানেনে পাছত ক'ম আৰু এতিয়া মই বনাই আছোঁ এইফালে কাপোৰ সুমন বাহঁতৰ ৰুমত আছোঁ আৰু এতিয়া স্ক্ৰীণ প্ৰিণ্টিঙৰ কাপোৰ বনাইছোঁ দেখিছেনে হাতৰ গতি এইটো আৰু এয়া কাপোৰ দুযোৰ এযোৰ আৰু এযোৰ আৰু এইটো সুমন বাহঁতৰ ৰুম বহুত ভাল ইয়াত কৰিবলৈ কাৰণ আহল বহল আৰু এইফালে কাপোৰ আৰু এইটো সুমন বাহঁতৰ ঘৰ One eternity later. গোটেই ৰাইজসকল বহি আছে মাৰ দেখিছেনে বেমাৰ হৈছে আজি চৰ্দি কাহ হৈছে আৰু এইফালে চবে অকল মোবাইলত অৰ্ডাৰ দিয়া চুৱেটাৰ অৰ্ডাৰ দিছে হাইনেক অৰ্ডাৰ দিছে আমাৰ সুমন বা শুই আছে আমি পুৰা ঠাণ্ডা বতৰ আড্ডা মাৰি আছোঁ এতিয়া অকল মোৰে ঠাণ্ডা লগা নাই কাৰণ মোৰ ষ্টিল বডি মানে খুৰীটো আৰু ক'বই নালাগে এইফালে আমাৰ জেনি আৰু লেকচাৰ মাৰি আজৰি হৈ ভাবিলোঁ আজি এটা আচাৰ বনাওঁ আচাৰটো হ'ল জলকীয়া আচাৰ সৰিয়হ দি যে বনাই বহুত বেছি ভাল লাগে খাই আপোনালোকে বনাই নিশ্চয় আৰু যিসকলে নবনাই তেন্তে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব এইফালে মই সৰিয়হখিনি ধোৱা নাই ধুনীয়াকৈ অলপমান ফ্ৰাই মানে শুকানকৈ ৰ'ষ্ট কৰি লৈছোঁ ৰ'ষ্ট কৰাৰ পিছত এইফালে হালধি নিমখ দিছোঁ আৰু অকণমান আচাৰ মছলা দিব আৰু এইফালে দি দিছোঁ মিঠাতেল সৰিয়হৰ যিটো পিয়'ৰ যিটো মিঠাতেল সেইটো দিব মানে কেঁচাকৈ দিব তেতিয়া গোন্ধটো ধুনীয়া ওলাব আৰু তাৰ আগতে আপুনি একদিনৰ আগত ধুনীয়াকৈ জলকীয়াখিনি ধুই কৰি কাটি ৰ'দত অকণমান শুকুৱাই থ'ব এয়া মোৰ জলকীয়াখিনি ধুনীয়াকৈ ধুই থোৱা আছিলে আৰু শুকালেও ধুনীয়াকৈ কাৰণ ৰ'দটো অকণমান চোকা আছিলে এইকেইদিন অকল মই এদিন দিছোঁ ৰ'দত আপোনালোকে এনেকৈ ধুনীয়াকৈ ৰ'দত দি পিনি শুকুৱাই ল'ব মই এতিয়া গোটেইখিনি পেষ্টটো যিহেতু তৈয়াৰ কৰিলোঁ ন সৰিয়হ দিয়া সেইটো ধুনীয়াকৈ ৰেডি কৰি দিলোঁ আৰু এইফালে মোৰ আচাৰ ৰেডি হৈ গ'ল গাইজ 2 দিন ৰ'দত দি খাব পাৰিব এনেকৈ বনাই চাবচোন খুব টেষ্টি গুড ইভিনিং কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে ভাবিছোঁ আকৌ আজি সন্ধিয়া সময়ৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰোঁ যিহেতু মানে কিমান দূৰ পাৰোঁ নাজানো মানে কি হ'ল কালি আৰু দেখিছিলে আমি বহি আছিলোঁ একদম গোটেইগাল জুম পাতি আহিলে আলহীৰ লগত কথা বতৰা পাতি থাকিলোঁ ভাত পানী বনাই মেলি মানে সেই ভিডিঅ'টো মনলৈ নাহিলে মোবাইলটো লোৱা সেইবাবে আকৌ আজি ভিডিঅ'টো সন্ধিয়া সময়ৰ পৰা আৰম্ভ কৰিছোঁ আৰু ঠাণ্ডা দিনত খাব পৰা এটা আইটেম বনাই আছোঁ ব'লকচোন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সেই বুলি ভাবিয়ে মই ভিডিঅ'টো আচলতে আৰম্ভ কৰিছোঁ সেইটো চবেই জানে হ'লেও মই মোৰ ষ্টাইলত বনাইছোঁ ব'লক দেখাম ভাবছি আৰু এইফালে আমাৰ খামে না ঠাণ্ডাত সোমাই আছে ব্লেংকেটৰ তলত বহুত বেছি ঠাণ্ডা পৰিছে যিহেতু মই লাইট চাইট অফ কৰি দিছোঁ কাৰণ আজিকালি মানে হেৰিটো এইটো কি বুলি কয় ইলেক্ট্ৰিচিটি বিলটো ৰিচাৰ্জ কৰিব লাগে আকৌ ৰিচাৰ্জটো কাটি দিলে গোটেইখিনি অফ হৈ যাব সেইবাবে আপোনালোকেও বিলটো একদম কমকৈ অহাকৈ মানে ইলেক্ট্ৰিচিটি বিলটো কমকৈ অহাকৈ আপোনালোকে এইবিলাক মানে চুইচবিলাক অফ কৰি দিব মানুহ থাকিলেও মই এনেকুৱাই কৰোঁ মই বনাব লৈছোঁ আলু চপ এইফালে মই কুকাৰত পূৰা চিটি মৰাই আছোঁ আলু নতুন আলু 3টা মৰালোঁ আকৌ খুলিলোঁ নাই সিজা আকৌ মৰাই আছোঁ সেইকাৰণে আৰু এইফালে বেচন আৰু চুজিৰ এটা মিক্স বনাইছোঁ নিমখ অলপ দিছোঁ হালধি অলপ দি পিনি আৰু এইফালে বনাই থৈছোঁ জ্বলা চাটনি পূৰা বিজলকীয়া দি তিয়ঁহৰ লগত তিয়ঁহৰ চাটনিটো ভাল লাগে এনেকৈ খাবৰ কাৰণে এইখিনি যোগাৰ কৰি থৈছোঁ আৰু এটা বস্তু লাগিব মোক সেইটো মই যোগাৰ কৰি লওঁ এতিয়া মই মানে অকণমান ক্ৰিপচি হ'বৰ কাৰণে এইটো দিছোঁ কাটা বিস্কুট ৰাজকিটটো হাতেৰে ভাঙি দিছোঁ যদি আপোনালোকে মিক্সিত গুড়া কৰি লয় এইটো অকণমান কৰিব অকণমান মানে ইমানটো নহয় অলপ অলপ ইমানটো কৰি দিব জানে আৰু আকৌ শিকাই আছোঁ আপোনালোক দেখিছেনে এয়া মই ভাঙি লৈছোঁ
মই এতিয়া অকণমান ভাবিলোঁ আলু চপৰ লগত পকৰি বনাম মানে একদম বাহিৰত খোৱাৰ ফিলটো ল'ব লাগিব আৰু সেইবাবে এইফালে বেচন আটা আৰু অ'টছ অলপ লৈ লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ ইয়াত অকণমান বেকিং দিম আৰু নিমখ দি ডাইৰেক্ট তেলত হৈ গ'ল এজনী আহি খতম কৰি দিলে মজা নিশা ভাত পানী বনাই মেলি আজৰি হৈ অকণমান ওলাই আহিছোঁ দুইটা এইফালে এওঁ পূৰা গাড়ী চলাই আছে আৰু মই বিন্দাছ বহি আহিছোঁ মোৰ সেইটোৱে কাম একদম ঘৰত যেনেকৈ আছোঁ তেনেকৈ আহিছোঁ মোক ওলাব কৈছিলে আৰু ইমান ঠাণ্ডাত মই আকৌ ড্ৰেছ চেঞ্জ কৰি যে মই ক'ৰবাত ওলাই আহিম সেইটো মোৰ মানে মোৰটোত নকয় মানে মোৰ মনটোৱে বাকীটা ক'ত যায় নাজানো ক'ত নিয়ে সেইটোও নাজানো এনেই গৈ আছোঁ গাড়ীত আমি বাকী গৈ থাকোঁ ব'লকচোন যদি মানে ক'ৰবাত যাওঁ মইতো নামিব নোৱাৰোঁ এওঁ নামিব য'ত গ'লেও এতিয়া বাৰু দোকান চোকান চব বন্ধই কৰিলে যদি ক'ৰবাত যাওঁ নোযোৱা জেগাত তেতিয়া আপোনালোকক লৈ যাম এনেকুৱা ড্ৰেছত ব'লক মোক ঠগিলে গাইজ এইফালে দেখিছেনে পূৰা আমাৰ ইয়াতে নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে বৰুৱা তিনিআলিত আহিব আপোনালোক কোনোবা আৰু এফালে লৈ আহিছে কিন্তু মই নামিব নোৱাৰোঁ কাৰণ মই নাইটি পিন্ধি আহিছোঁ ঘৰত যেনেকৈ আছোঁ তেনেকৈ আহিছোঁ এতিয়া ইমান মানুহ আছে ইয়াতে মোক কৈও অহা নাই জানেনে আৰু এনেকুৱা মানুহে আৰু বোলে ব'লা ক'ৰবাত মই ভাবিছোঁ ক'ত যাব ক'লৈ আৰু গম পালেই আৰু আহি পাই এয়া ভাত খাব লৈছোঁ একেলগতে লৈ লৈছোঁ যিহেতু ঠাণ্ডা দিন বেছি বাচন লেতেৰা নকৰোঁ নিজেই মানে নিজৰ কাঁহীখনতো একেলগতে লৈ লৈছোঁ এফালে লৈ লৈছোঁ জলফাই পিটিকা এয়া দেখি কাৰোবাৰ লোভ লাগিব পাৰে পূৰা জলফাই আৰু এইফালে সৰিয়হ শাক দিয়া দালি এইফালে অমিতা খাৰ বনাইছিলোঁ চয়াবিন দি আৰু এইফালে অকণমান দিনৰে আলু টক বনাইছিলোঁ সেয়াই এইফালে এওঁ খাই আছে আমিও খাই লওঁ এইটো একদম অকণমানি এটা তেল দেখিছেনে নাৰিকল তেল আৰু আপোনালোকে ভাবিছে চাগে ভাত পানী খোৱাৰ পিছতনো এজনীক এই তেলডাল কেলৈ লৈ আছে বুলি আৰু মই তেলটো লৈ আছোঁ বাৰু কি ক'ম বাৰু মই তেলটো বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ গোটেই বিচাৰিলোঁ বিচনাত বিচাৰিলোঁ এইফালে ড্ৰেছিঙত বিচাৰিলোঁ নাই যেনে মোৰ ড্ৰেছিংখনৰ ৰূপটো চাওকচোন কেনেকুৱা আপোনালোকৰ কাৰ এনেকুৱা হৈ দেখিছে মানে বাহিৰটো বহুত ধুনীয়াকৈ থয় ভিতৰটো কেতিয়াবা চাফা কৰিম মানে 2-3 দিনৰ মূৰে মূৰে এনেকুৱা হৈছে এইটো আকৌ নাৰিকল তেল নহয় এইটো হট অইল হয় বাকী থাকিল মই তেলটো লৈছোঁ বিচাৰি ফুৰিছোঁ নাই পোৱা মানে মই মুখত অকণমান তেল ঘঁহিব লৈছোঁ কি কৰিছে এইটো শুনি পাইছে ইমান ঠাণ্ডাত তেওঁ মানে ভাত পানী খাই সিহঁতৰ পটাপট মোতকৈ আগত বিচনাত উঠিলেহি ন এইটো লৈ পিনি মূৰ চুৰ ঢাকি শুই আছে মোবাইলটো আকৌ সেইটো মোবাইলো চাই থকা নাই মূৰ চুৰ ঢাকি এনেই বিচনাত চকু মুদি আছে আৰু মোৰ কথা শুনি আছে আৰু আপোনালোকে ভাবে নহয় মোৰ মানুহজনে কথা নকয় কিবা নকয় তেওঁ কথা নোকোৱাকৈ বহুত কাম কৰি দিয়ে মানে আৰু মই এতিয়া একদম ফ্ৰেছ হৈ আহিলোঁ ভাত পানী খাই এতিয়া মুখত অকণমান নাৰিকল তেল সানিম ঠাণ্ডা দিনত যিহেতু স্কিনখন অকণ বেছি ড্ৰাই হৈ যায় সেইকাৰণে অকণমান তেল চেল সানি পিনি ধুনীয়া কৰি থ'ম আৰু এইখন মোৰ হাতখন পূৰা চফা হৈ গ'ল গৰম পানী কৰি ধুই আহিছোঁ গ্লিচাৰিন সানিম এতিয়া আৰু নাৰিকল তেল সানিম মুখত আৰু আজি মোৰ ভিডিঅ'টো এনেকেই সামৰি দিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই খুব বেছি ভাল পালে আৰু খুব বেছি মৰম দিব বুলি আশা থাকিল আৰু আপোনালোক সকলোকে বাই বাই গুড নাইট লাভ ইউ অল